বকুৰ গান্ধী ময়দান প্ৰাংগণত 400 নাচনীৰ বিহু নাচ। ঢোলৰ চেৱত আৰু গগনাৰ মাতত কঁকাল ঘূৰাই নাচিলে নাচনীয়ে। ছাপন্ন সংখ্যক বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বিহু কৰ্মশালা। বকো গান্ধী ময়দান প্ৰাংগণত 13 দিনীয়াকৈ 56 সংখ্যক বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বিহু কৰ্মশালা। বিহু নাচৰ লগতে ঢোল পেঁপা বাঁহীৰ প্ৰশিক্ষণ শুভাৰম্ভ কৰিলে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰীয়ে। বিহু কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠানত 400 প্ৰশিক্ষাৰ্থীক 3টা শাখাত বিহু নাচ ঢোল বাদনৰ প্ৰশিক্ষণ দিয়া হয়। উদযাপন সমিতিৰ সভাপতি ধনঞ্জয় মেধিৰ পৌৰোহিত্যত আৰু সম্পাদক গোবিন্দ দলৈয়ে আঁতধৰা শুভাৰম্ভ অনুষ্ঠানত প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ তপন দত্ত, কাৰ্যবাহী সদস্য সুমিত চন্দ্ৰ ৰাভা, সিংৰা বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকা প্ৰমুখ্য কৰি বিষয়ববীয়াসকল উপস্থিত থাকে। সংখ্যক বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনে আজিৰ পৰা 13 দিনীয়াকৈ বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে। বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ এইবাৰ এই কৰ্মশালাত প্ৰায় 400 শতাধিকৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমি আশা ৰাখিছোঁ এই প্ৰশিক্ষণৰ দ্বাৰা বকো অঞ্চলৰ যুৱক যুৱতীয়ে বিহু নাচত ঢোলত বাঁহীত আগুৱাই যাব, তাৰ কামনা কৰি বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনে যোৱা বৰ্ষৰ পৰা এই কাৰ্যসূচীটো লোৱা হৈছে। আমি আশা ৰাখিছোঁ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে উপকৃত হওক, যে অকল বিহুৰ সাংস্কৃতিক অনুষ্ঠিত নকৰি তাৰ লগে লগে বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনে এই অঞ্চলৰ ল'ৰা ছোৱালীসকলক বিহুৰ সাম্যক জ্ঞান দিয়াৰ বাবে, বিহু নাচৰ প্ৰশিক্ষণ দিয়াৰ বাবে, ঢোলৰ প্ৰশিক্ষণ দিয়াৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। বকোৰ পৰা মণিমালা ডেকা, দৈনিক অগ্ৰদূত ডিজিটেল। Why?